কওকচোন আপুনি আজি ইণ্টাৰভিউ কিমান দিন আছে আৰু কেনেকৈ দৌৰি আছে এইটো এনেকৈ দৌৰি আছোঁ দেখিছা বডি কাৰণে 6 পেক বনাই আছোঁ বহুত কষ্ট কৰি আছোঁ চবেই দৌৰি আছে প্ৰেক্টিছ কৰি আছে বেছি দিন নাই আৰু ইণ্টাৰভিউলৈ দিন ৰাত একাকাৰ কৰি দৌৰি আছোঁ আপুনি কেই তাৰিখে এডমিট দিব দিয়াটোতো 23 তাৰিখে দিব বুলি গম পাইছোঁ এতিয়া কি হয় নাজানো অসম চৰকাৰে কি কৰে যদি দিয়ে ভাল এই ফিল্ডত আপুনি কেই পাকেট দৌৰিছে মইতো মেক্সিমামটো এনেই 200 মিটাৰত 16 পাক দৌৰিব লাগে মইতো 32 পাকে দৌৰি আছোঁ বাৰু অকণ বেছি আপোনাৰ টাইম কভাৰ হৈছেনে মেক্সিমাম 11-11:30 মান লাগে ইয়াত ষ্টুডেণ্ট ল'ৰা ছোৱালী কেইটা আছে মানে আছে আমাৰ ইয়াত বিশেষকৈ 25-26 জনমান আছে হয় হয় তাৰে দেখাই দিব পাৰে এইখিনি বৰ্তমান এক্সিলেণ্ট মাৰি আছে কেই টাইমকৈ দৌৰিছে আপোনালোকে আমি 3টা টাইমে দৌৰোঁ যে আমাৰ মৰ্ণিং শ্বিফ্ট হৈ গ'ল আমি এতিয়া যাম গৈ পেলাই অকণ ৰেষ্ট ল'ম আকৌ 11:30 বজাত আহিম 12টা-1টালৈকে থাকিম আকৌ সন্ধিয়া 4টামান বজাত আকৌ আহিম এতিয়া আপোনালোকে বহুত কষ্ট কৰি আছে কষ্ট কৰি আছোঁ কষ্ট কৰা কিমান দিন হৈছে হ'ল আজি 6-7 মাহ মানে হ'ল আগে পিছে আপুনি ইণ্টাৰভিউ দিছেনে দিছোঁ কেইবাৰ দিছে বাকী ফিজিকেলত বেয়া নহয় ৰিটেনত অকণ থাকি যায় আৰু সেইটো কাৰণে এবাৰ চেষ্টা কৰিম ঠিক আছে আপোনালোক ঠিক আছে বাৰু ঠিক আছে